নতুন কথা নহয় গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান এনেধৰণেই আমিও যি ধৰণৰ বাতৰি কৃত্ৰিম বানৰ বাতৰি এয়াও নতুন কথা নহয় এয়া এটা দৈনন্দিন জীৱনতেই পৰিণত হৈছে কাৰণ আপুনি যদি চাই যে এজাক বৰষুণ দিয়াৰ লগে লগে আগতে হয়তো বৰষুণ জাকৰ অপেক্ষাত আছিলে গুৱাহাটী মহানগৰী বা মহানগৰবাসীয়ে এজাক বৰষুণ দিলে অতি ভাল পাইছিলে কিন্তু আজি কেইটামান বছৰৰ ভিতৰত গুৱাহাটী মহানগৰীৰ এনে খুব কম ঠাই আছে যি ঠাইত এতিয়া পানী নহয় আগতে আমি যদি কওঁ যে পানী অৰ্থাৎ কৃত্ৰিম বানৰ সমস্যাই বিশেষকৈ গুৱাহাটী মহানগৰীৰ কেইটামান বিশেষ স্থানতে জোৰলা কৰিছিলে অনিল নগৰ নবীন নগৰ জু ৰোড এনেধৰণৰ কেইটামান বিশেষ পথ আছিল তাত কৃত্ৰিম বান হয় সেয়া আমি সকলোৱে জানো কিন্তু পৰৱৰ্তী সময়ত বা বৰ্তমান সময়ত আপুনি যদি মন কৰে এতিয়া এজাক বৰষুণ দিলেই গুৱাহাটী মহানগৰীৰ 6 মাইল ৰুক্মিণী গাঁও মালিগাঁও এনেধৰণৰ প্ৰায় ঠাইতেই এতিয়া কৃত্ৰিম বানৰ সমস্যাই যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে সাধাৰণ ৰাইজক তেওঁলোকৰ প্ৰতিদিনৰ যি আচলতে জনজীৱন সেয়া স্তব্ধ হৈ যাবলগীয়া হৈছে যাওঁ বুলি তেওঁলোকে হয়তো বজাৰলৈ ওলাই যাব নোৱাৰে যাওঁ বুলি হয়তো তেওঁলোকৰ ঘৰত যদি কোনো ৰোগী থাকে এই পথেৰে কেনেধৰণে যাব কোনো কাৰণত সম্ভৱেই নহয় মোৰ ওচৰত চিন্ময় আছে যিহেতু সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট তেওঁ দেখুৱাব গতিকে কোনো কাৰণতে সম্ভৱ নহয় বা যিসকল ছাত্ৰ ছাত্ৰী স্কুল কলেজ বা তেওঁলোকে অফিচলৈ যায় তেওঁলোকৰ ক্ষেত্ৰতো ঠিক একেই ধৰণেৰে হৈছে আপুনি দূৰ দূৰলৈ যদি চাই কেইবাটাও অঞ্চল কেৱল পানী আৰু পানীৰ মাজতেই ইয়াত স্তব্ধ হ'বলগীয়া হৈছে স্থানীয় লোক আছে আমি তেওঁলোকৰ সৈতেও কথা পতাৰ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি ইয়াৰে স্থানীয় লোক গতিকে মই আপোনাৰ সৈতেও কথা পতাৰ চেষ্টা কৰিম আচলতে নতুনকৈ কেইটামান বছৰৰ ভিতৰত এনেধৰণৰ পৰিৱেশ গুৱাহাটীত হৈছে ৰুক্মিণী গাঁৱত হৈছে কিমান চনৰ পৰা ইয়াত বাস কৰিছে মইতো বেছি দিন হোৱা নাই মই ইয়াত আহিছোঁ আপোনাৰ 2 বছৰমান হৈছে মোৰ কিন্তু যেতিয়াৰ পৰা আহিছোঁ তেতিয়াৰ পৰা দেখিলোঁ ইয়াত পানীয়ে পানী সদায় পানী হয় এজাক বৰষুণ দিলেই পানী হয় গতিকে এই পানীটোক ছল্ভ কৰিবৰ কাৰণে এতিয়া কি কৰে গভৰ্ণমেণ্টে সেইটোৱে কথা পানীটো আজি নহয় আৰু বেছি হ'ব ইয়াত এটা সময়ত গৈ মানে পানীটো যেতিয়ালৈকে ডিভাইড নকৰে মানে ৰাইট ছাইডৰ পানী ৰাইটে পঠিয়াব লাগিব লেফ্ট ছাইডৰ পানী লেফ্টে পঠিয়াব লাগিব তেতিয়াহে পানী ইয়াৰ ছল্ভ হ'ব কিন্তু চৰকাৰে বছৰে বছৰে এনেধৰণৰ বহু কাম উন্নয়নমূলক কামসমূহ কৰি আছে কিন্তু এই যিটো সমস্যা এই সমস্যাটোৰ পৰাহে পৰিত্ৰাণ কৰাব পৰা নাই ক'ৰবাত কোনোবাখিনিত প্ৰপাৰ প্লেনিঙৰ অভাৱ বুলি ভাবে নেকি প্লেনিংটো তেওঁলোকে ভালকৈ চালে গভৰ্ণমেণ্টে কৰোঁ বুলি ক'লে চব কৰিব পাৰে গভৰ্ণমেণ্টে কৰিব নোৱাৰা কাম একো নাই গতিকে তেওঁলোকে ভালকৈ দূৰদৰ্শী হিচাপে চাই লৈ কামখিনি কৰিলে ভাল হয় আৰু ৰাইজো উপকৃত হ'ব তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ একেখিনিয়ে প্ৰশ্ন দিনক দিনে পানী বৃদ্ধি হৈছে গুৱাহাটী মহানগৰীত এজাক বৰষুণ দিয়াৰ লগে লগে চিন্তিত হ'বলগীয়া হৈছে সৰ্বসাধাৰণ লোক গতিকে এই গোটেই বিষয়টো আৰু কিমান বছৰৰ পৰা আপুনি ইয়াত বাস কৰি আছে মই ৰুক্মিণী গাঁৱত 2009 চনৰ পৰা আছোঁ আগতে পানী নাছিলে 5 বছৰমানৰ পৰাহে পানী ইয়াত হৈছে ইয়াত মই মানে সমাধানৰ এটা মই নন টেকনিকেল পাৰ্চন হয় মই চৰজমিন তদন্ত কৰি নিজে এই সমাধানটো কৰি চাব পাৰে মই মাননীয় মন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে মই ইঞ্জিনিয়াৰ ইয়াতে GMCৰ ইঞ্জিনিয়াৰ ইয়াতে তেখেতৰে ঘৰ হয় যে আগতে সৰু ড্ৰেইন আছিলে ছাৰ্ভে ছাইডৰ পৰা পানীটো আহোঁতে টাইম লাগিছিল এতিয়া যেতিয়া ডাঙৰ ডাঙৰ ড্ৰেইন হৈ গ'ল যিহেতু এইটো অকণমান দ ঠাই হয় সেইকাৰণে খুব তাৎক্ষণিকভাৱে আধা ঘণ্টা 20 মিনিটৰ ভিতৰত পানীটো এইটো ছাইডে ঢাল খাই গৈছে আগতে সেইটো ছাইডৰ পানীটো অহা নাছিল মই তেখেতসকলক ক'ম যে 4-5টামান ঠাইত মিডল পইণ্টত বুষ্টাৰে এতিয়া যদি বৰষুণটো এতিয়া পানীটো কমাৰ লগে লগে তেওঁলোকে টেম্পৰেলি এটা চাব পাৰে যে তাত বুষ্টাৰটো দি কিনে তেতিয়া কি হ'ব বুষ্টাৰে ব্লক কৰি দিব লাগিব ধৰক বেছি নহয় মই আপোনাক ৰংগমঞ্চৰ ভিতৰ তাৰপিছত আপোনাৰ কেশৱ মহন্ত ডাঙৰীয়াৰ ঘৰ আছে তাৰ এটা আগত অকণমান আগত এনেকৈ ভিতৰে ভিতৰে 6টামান ঠাইত যদি ব্লক কৰি দিয়ে তেতিয়া বৰষুণজাক দিয়াৰ পিছত চাব আপোনালোকে মই ভাবোঁ দেই মই নিজে চাইছোঁ যে তেতিয়া পানীটো তাৎক্ষণিকভাৱে এইফালে নাহিব সেইফালৰ পানীটো সেইটো ছাইড গুচি যাব আৰু তেতিয়া কি হ'ব মেচিন যিহেতু ইয়াতে লগাইছে গভৰ্ণমেণ্টে 3টা মেচিন লগাইছে খুব বেছি আধা ঘণ্টাৰ ভিতৰত পানী থাকিলেও সেইটো আপোনাৰ নোহোৱা হ'ব মই আপোনালোকৰ জৰিয়তেদি মই যি আপোনাৰ GMC কমিশ্যনাৰ হওক PWD কমিশ্যনাৰ হওক যিসকলে এই মানে হেৰিটো চাই আছে তেখেতসকলে চাব পাৰে মই পাব্লিকক ক'ৰবাত বাধা দিছিল বুলি শুনিছিলোঁ মই পাব্লিককো অনুৰোধ কৰিম যে
অফিচাৰ্ছখিনিয়ে যি কৰে তেওঁলোকক কৰিবলৈ দিয়ক, এবাৰ চাবলৈ দিয়ক পানীটো ডাইভাৰ্ট কৰাৰ কাৰণে। যিহেতু আগতে সৰু ড্ৰেইন আছিল, পানীটো খুব লাহে লাহে আহিছিল, সেইফালৰ পানীটো সেইটো ছাইডে গুচি গৈছিল। গতিকে পানীটো দুটা ভাগত ভাগ হ'লে মই ভাবোঁ যে এনেকুৱা ধৰণৰ মেজৰ এফেক্টটো নহয়। আগতে সেইটো আছিলে, সৰু ড্ৰেইন আছিলে, পানী অহা নাছিলে, সেইটো ছাইডৰ পানী সেইটো ছাইডে গুচি গৈছিল। গভমেণ্টে ধৰক ভাল কামৰ কাৰণে ধৰক ডাঙৰ ড্ৰেইনো বনাই দিলে, কিন্তু ড্ৰেইনটো বনোৱাৰ লগে লগে এইটো ছাইড দ হয় কাৰণে খুব 15-10 মিনিটৰ ভিতৰতে বৰষুণ যাক যদি 1 ঘণ্টা মাৰিলেতো বহুত এক গল পানী হৈ যায়। গতিকে মই আপোনালোকৰ জৰিয়তে মই আহ্বান কৰিম যে টেম্পৰেৰিলি বুষ্টাৰে এই ড্ৰেইনকেইটা এবাৰ মাজত 6-7টামান ঠাইত ব্লকেজ কৰি কিনে এবাৰ চাব পাৰে। আচলতে মই চিন্ময়ক দেখুৱাবলৈ অনুৰোধ জনাম, আমি যিখন ৰাবাৰ বোটখনতে আচলতে এগৰাকী জ্যেষ্ঠ ব্যক্তি আহিছে, আমি কথাও পাতিছোঁ তেওঁৰ সৈতে। তেওঁ নিজৰ ঘৰলৈ আহিছে, পানী ল'বলৈ তেওঁ গৈছিলে। গতিকে যদি মন কৰে যে এনে এটা অৱস্থা যদি গুৱাহাটী মহানগৰীতেই হয়, ৰাজ্যৰ বৰ্তমান সময়ত উজনি অসমৰ যি আচলতে বান, সেই বানৰ কথাটো আমি ইতিমধ্যে দেখুৱাইছোঁৱেই, কিন্তু এয়া হৈছে আচলতে কৃত্ৰিম বান। এয়া এজাক বৰষুণৰ ফলতেই হ'ব আৰু 2-3 দিনৰ ভিতৰত এই বান পুনৰ নাইকিয়া হ'ব, আকৌ নাইকিয়া হ'ব। গতিকে এই কথাটো যেন হৈয়েই আছে, হৈয়েই থাকক বুলিয়েই ক'ৰবাত কোনোবাখিনিত যেন কেতিয়াবা কিছুমান প্ৰপাৰ প্লেনিঙৰ অভাৱ বুলিও বহু লোকে ক'ব খোজে। হয় ডাঙৰীয়া, আপুনি মানে আৰু এটা বস্তু কৰিব লাগিব ইয়াতে, প্ৰত্যেকেই বিচাৰে সেইটো। GMC কমিশ্যনাৰ বা ইঞ্জিনিয়াৰ তেখেত ইয়াতে থাকে, মই তেখেতক আহ্বান কৰিম যে পানীটো যোৱাৰ লগে লগে ব্লিচিং পাউডাৰ GMC মানুহে আহি চাফ কৰি দিয়া, গোটেইখিনি ড্ৰেইনত চাফ কৰি লৈ যোৱা। এটা যিবিলাক পইণ্টত এনেকুৱা ধৰণৰ পানী হয়, আপোনালোকে দেখিব যে ৰুক্মিণী নগৰখিনিতেই পানী হয়। আপুনি অকণমান আগত গৈ কিনে আকৌ আপোনাৰ পানী নাই। মই হাতীগাঁৱৰ পৰা আহিছোঁ, হাতীগাঁৱৰ ড্ৰেইনত পানী নাই। সেইফালে আপোনাৰ টঙৰা সত্ৰৰ ড্ৰেইনটোত পানী নাই, আহি কিনে ৰুক্মিণী গাঁৱতহে পানীটো জমা হৈছে। এই বাহিনী নদীটো খান্দিব লাগিব। কিন্তু পানীটো যোৱাৰ লগে লগে আজি যেনেকৈ বোট ইয়াতে আছে, বোট 2খন বোট খুব ইমাৰ্জেঞ্চি দৰকাৰ হৈ থাকে। পানীটো যোৱাৰ লগে লগে যাতে চাফ চিকুণ কৰি লৈ যায় আৰু ধৰক ব্লিচিং পাউডাৰ বা হেৰি আপোনাৰ স্প্ৰে কৰে, যাতে ইয়াতে কণ শিশুসকলক কোনেও যাতে ধৰক কোনো ধৰণৰ বেমাৰৰ আজাৰত নপৰে, তাৰ কাৰণে দৃষ্টি ৰাখিবৰ কাৰণে মই প্ৰশাসনক অনুৰোধ কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এনেধৰণে অভিলাষা দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এতিয়া গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্ত, আৰু বিশেষকৈ এতিয়া পূৰ্বতে যিধৰণে অনিল নগৰ, নবীন নগৰৰ কথা আমি কৈছিলোঁ, এতিয়া কিন্তু ৰুক্মিণী গাঁৱৰ কথা আমি নক'লে নহয়। কাৰণ ৰুক্মিণী গাঁৱৰ ভিতৰলৈ আপুনি যিমান প্ৰৱেশ কৰিব সিমানেই এনেধৰণে প্ৰায় যদি মন কৰে যিসমূহ অট্টালিকা আছে, প্ৰায় অলপ পানী হ'লে যেন ফাৰ্ষ্ট ফ্ল'ৰ পৰ্যন্ত গুচি যাব পানী, তেনেধৰণৰ এটা ভয় লগা পৰিৱেশ। কাৰণ ইয়াত যিখিনি পুৰণা ঘৰ আছিলে, সেই পুৰণি ঘৰসমূহতো সকলোৱে আচলতে নতুন কৰিছে, তেওঁলোকে বিল্ডিং বনাইছে, RCC বনাইছে, কিন্তু যিসকলে পৰা নাই বনাবলৈ তেওঁলোকৰ বাবে কিন্তু এক সাংঘাতিক ভয়ানক পৰিৱেশৰ যেন সৃষ্টি হৈছে। কাৰণ দূৰ দূৰলৈ আপুনি যদি চাই, দূৰ দূৰলৈ কেৱল পানী আৰু পানী, আৰু এয়া কোনো নতুন কথা নহয়। এয়া এজাক বৰষুণ দিলেই পানী হ'ব, বৰষুণ কমিব, পানী নাইকিয়া হ'ব, আকৌ বৰষুণ আহিব, আকৌ পানী হ'ব। এতিয়া এয়া যেন স্বাভাৱিক হৈ পৰিছে তেওঁলোকৰ বাবেও। কাৰণ মই কৈছোঁ যে 5 বছৰমান পূৰ্বলৈ এনেকুৱা যি পৰিৱেশ সেয়া তেওঁলোকৰ নাছিলে, কিন্তু এতিয়া যিহেতু এই পৰিৱেশৰ সৃষ্টি হ'ল বা এই পৰিৱেশৰ লগত তেওঁলোকে মিলি যাবলৈ চেষ্টা কৰিলে। কাৰণ সকলোৱে ভাবিছে যে ইয়াৰ পৰা আৰু আমি পৰিত্ৰাণ হয়তো নাপাম, কাৰণ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আচলতে উন্নয়নমূলক কাম কাজৰ বাবে চৰকাৰে নতুন প্ৰজেক্ট হাতত লৈছে, কিন্তু এই কৃত্ৰিম বান ৰোধ কৰিবৰ বাবে প্ৰপাৰ প্লেনিং, প্ৰপাৰ প্ৰজেক্ট এই পৰ্যন্ত ল'ব পৰা নাই নেকি, তেনেধৰণৰ প্ৰশ্ন ইতিমধ্যেই কিন্তু সকলোৰে মনত উদয় হৈছে। আৰু এতিয়া যিসকলৰ ঘৰত একোখনকৈ বিলাসী বাহন আছিল, সেই বিলাসী বাহনো বিকল হৈ পৰি থাকিবলগীয়া হৈছে। কাৰণ তেওঁলোকে য'ত পাৰ্কিং কৰে সেই ঠাইত আচলতে বিলাসী বাহনসমূহতো পানী সোমাইছে, গতিকে সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। তাৰ পৰিৱৰ্তে ৰবাৰ বোট, এতিয়া তেওঁলোকক প্ৰায় 2খন ৰবাৰ বোট তেওঁলোকে পাইছে, কিন্তু সমগ্ৰ অঞ্চলটোৰ বাবে 1 বা 2খন ৰবাৰ বোটেও কেতিয়াবা কোনোবাখিনিত কাম নাইকিয়া হয়। কাৰণ তেওঁলোক কোনো স্কুল যাবলগীয়া হয়, মাজৰ সময়খিনিত গৰমৰ বন্ধ আছিল যদিও এতিয়া স্কুল খুলিছে, কলেজ খুলিছে, গতিকে ছাত্ৰ ছাত্ৰীসকল যাবলগীয়া হয়, অফিচ কাছাৰী যিসকলৰ যাবলগীয়া হয় তেওঁলোকৰতো বন্ধ নায়েই, গতিকে তেওঁলোক যাবই লাগিব, যিকোনো আচলতে সময়তে তেওঁলোকে হয়তো যাবই লাগিব। বা ঘৰ এখনত
কিমান প্ৰয়োজনীয় সামগ্ৰী থাকে গতিকে যাওঁ বুলিলে তেওঁলোকে যাব নোৱাৰে আহোঁ বুলিলে আহিব নোৱাৰে গতিকে কিমান ক'ব কিমান আচলতে তেওঁলোকে সহ্য কৰিব সেয়ে হয়তো বহু লোকে বাদেই দিছে কোৱা যে এই যিটো সমস্যা সেই সমস্যাৰ আৰু পৰিত্ৰাণ আমি নাপাম গতিকে আৰু নালাগে এনেকৈ থাকক এনেধৰণে হয়তো ভাবিবলৈ বাধ্য হৈছে কিন্তু চৰকাৰে কোনোবাখিনিত আচলতে বা কেতিয়ালৈ চৰকাৰ বহু আহিছে বহু সলনি হৈছে কিন্তু এই সমস্যাৰহে সমাধান হোৱা নাই গতিকে কেতিয়ালৈ এই সমস্যাৰ সমাধান হ'ব সেয়া নিশ্চিতভাৱে পৰৱৰ্তী সময়ত এক লক্ষণীয় বিষয় হ'ব আৰু আমি দেখুৱাম চিন্ময় অলপ যদি দেখুৱাই অলপ দূৰলৈ গৈ কিন্তু সেইকণতে পানী নাই হয়তো এই পথটোক কিছু ওখ কৰা হৈছে গতিকে সেইখিনিতে পানীটো নাই এই যিখিনি মূল পথ আছে ৰুক্মিণীগাঁৱৰ ভিতৰত ৰুক্মিণীগাঁও হাইস্কুল যিখন আছে গতিকে এই ঠাইখিনিতহে পানী যথেষ্ট হৈছে আৰু পানী আজি কিছু শুকাইছে কালি যেহেতু কালিও আমি এই স্থানতে পৰিৱেশ দেখুৱাইছিলোঁ কালিৰ দিনত বা ৱালসমূহ দেখিলে গম পাব যে যথেষ্ট ৱাল ভিজি আছে গতিকে যিমানখিনিলৈ ভিজি আছে অৰ্থাৎ কালিৰ দিনটোলৈ তাত পানী আছিলে আজি পানী আচলতে কমি গৈছে গতিকে এনেধৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে কিছু লোকৰ ঘৰত আজি পানীটো প্ৰায় শুকাইছে কিন্তু কালিৰ দিনটোলৈ এই গেটসমূহৰ ভিতৰতো পানী আচলতে সোমাইছিলে গতিকে এনেধৰণে যথেষ্ট অসুবিধা যথেষ্ট এক চিন্তাৰ বিষয় হৈ পৰিছে ক্ৰমাৎ গুৱাহাটী মহানগৰীৰ যি পানীৰ সমস্যা সেই সমস্যা কেতিয়া আচলতে কমিব সেই কথাই কিন্তু যথেষ্ট চিন্তিত কৰিছে সাধাৰণ লোকক আসাম টক্স আপোচবিহীন অসম কণ্ঠ